কামপাৰ কথাটো আমিও শুনিছোঁ, আপোনালোকেও শুনি আছে নিশ্চয়। মই নাজানো আজিলৈকে, কিন্তু কোনো দলত যোৱাটো মই দেখিবলৈ পোৱা নাই। সেইটো মই ক'ব নোৱাৰোঁ আজিৰ দিনত। দেই, ঠিক আছে। আবেদনৰ ক্ষেত্ৰত নামত তাৰমানে যিসকলে আজিৰ দিনত এক্সিষ্টিং MCLA হৈ আছে, এক্সিষ্টিং MCLA সকলে কোনো এপ্লিকেশ্যন দিব নালাগে। সিহঁতে এক্সিষ্টিং হিচাপে টিকেট পাবই। যিমান আছে এক্সিষ্টিং MCLA সকলে নতুনকৈ আবেদন দিব লগা প্ৰশ্ন নাহে। কিন্তু যিখিনি খালী আছে, যেনেবা আমাৰ লগত এতিয়া 10জন MCLA আছে, 10জনৰ মোক লৈ পেলাই 10জনে এপ্লিকেশ্যন দিব নালাগে। কথা সেইটোৱে। আৰু বাকী সমষ্টিবিলাকক এপ্লিকেশ্যন দিব লাগিব। এই ধনটো ঘূৰাই নাপাব? ধনটো কেনেকৈ ঘূৰাই পাব? যোনে এপ্লিকেশ্যন দিব এইটো আমাৰ পাৰ্টি একাউণ্টত সোমাব 2 লাখ ট্ৰাপ। এইটোৱে দেই। ধনৰ বিৰাট অভাৱ। আমাৰ ধন নাই এতিয়া। কোনো ৰকম কষ্ট কৰি পাৰ্টি কৰি আছে, কৰ্মীসকলে কষ্ট কৰি পেলাই কাম কৰি আছে। এইটোৱে ধন নাই। আমাৰ BPF দলৰ কোনো কৰ্মী বা কোনো MCLA বা MLA সকলৰ লগত একদম ধন নাই। আমি বিচাৰি আছোঁ কোনোবা ধাৰ দিয়ে নেকি, কোনোবা লোন দিয়ে নেকি, এইটো আমি বিচাৰি আছোঁ। কোনোবা যদি আমাক লোন দিব ইচ্ছা হয় দিব পাৰে, কোনোবা যদি ধাৰ হিচাপে দিব পাৰে, বাছ এইটো। নিৰ্বাচনটো পূৰা ফাটাফাটি আমি খেলিমেই, আমি জিকিমেই, আমি এবছলুট মেজৰিটি আমি পাম। কিয় হেলিকপ্টাৰ লাগে? দৰকাৰ নাই। এতিয়া গাড়ী আছে, গাড়ী দি যাম দেই। কমেও 25টা আমি পাবই। 25টাৰ তলত নাপায় দেই। 2025ত BTC নিৰ্বাচন হ'বলৈ গৈ আছে। জানক আমি যিমান দূৰ জানো, আমি যিহেতু প্ৰমোদ বড়োৰ যিটো চৰকাৰ, এইটো এপ্ৰিল 8 তাৰিখত শেষ হয়। এই হিচাপত এপ্ৰিলতে নিৰ্বাচন হ'ব লাগে। এপ্ৰিল 2025 এপ্ৰিল 8 তাৰিখত 5 বছৰ কমপ্লিট হয়। এই হিচাপত আমি ভাবি আছোঁ যে এপ্ৰিলতে নিৰ্বাচন হ'ব। সেইকাৰণে আমি আজি কোকৰাঝাৰ জিলা BPF দলৰ নতুন বডি যিটো ফৰ্মেশ্যনৰ কিছুমান এক্সপ্ল'শ্যন এনেকুৱা কৰিছে। ইয়াৰে অ'থ টেকিং আছিল। এই অ'থ টেকিঙৰ সময়ত হোৱা আগতে যিখিনি মোক ভাষণ দিবলৈ সুবিধা দিছে, ইয়াতে মই কৈছোঁ যে আমাৰ যিটো চেণ্ট্ৰেল কমিটি আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটি আৰু চেণ্ট্ৰেল কমিটিৰ যিটো BPF দলৰ অফিচ, এই অফিচটো ইলেকশ্যন শেষ হোৱাৰ নেক্সট দিনাই আমি ভাঙাই দিম। যিহেতু চৰকাৰ আহিবই, আমি এই অফিচটো আমি বনাম। ইলেকশ্যন শেষ হোৱাৰ আগতে, ৰিজাল্টৰ আগতে আমি এই অফিচটো ভাঙাই দিম। আৰু 6 মহলীয়া হ'ব, G+6 হ'ব। ফাৰ্ষ্ট ফ্ল'ৰত কনফাৰেন্স হল থাকিব, গ্ৰাউণ্ড ফ্ল'ৰটো গোটেই পাৰ্কিং, ছেকেণ্ড আৰু থাৰ্ডটো মানে থাকিব পৰা হোটেল নিচিনা ৰুম, 30-40টা ৰুম থাকিব। আৰু 4th ফ্ল'ৰত কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কমিটিৰ PSU, ইয়থ, পেৰেণ্ট আৰু ওমেনৰ চেম্বাৰ থাকিব, অফিচ চেম্বাৰ। আৰু 5th ফ্ল'ৰত চেণ্ট্ৰেল কমিটিৰ পেৰেণ্ট বডি, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা ওমেন বডি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, এনেকুৱা ইয়থ, PSU সেইবিলাকত চবৰে চেম্বাৰ থাকিব। আৰু লাষ্ট 6th ফ্ল'ৰত এনে ডাইনিং হল আমি বনাম বুলি ভাবিছোঁ মানে ডাইনিং হল। এই ছিষ্টেমত ঘৰটো বনোৱা হ'ব, সেই কথাটোৱে কৈছোঁ মই। নিৰ্বাচন আমাৰ সেইদিনা 19 তাৰিখত খাজুলগাঁৱত CWC মিটিং হৈছে। ইয়াতে নিৰ্বাচনটো BPF-এ অকলে খেলিব বুলি ডিচিশ্যন লোৱা হৈছে। যিহেতু আমি MP নিৰ্বাচনতো অকলে খেলিছোঁ আৰু যোৱা বাই ইলেকশ্যনতো আমি অকলে খেলিছোঁ। আৰু 2020 চনত যিটো BTC নিৰ্বাচন, ইয়াতো আমি BPF-এ অকলে নিৰ্বাচন কৰিছোঁ। কথা সেইটোৱেই। মাজত MLA 2021ত যিটো MLA ইলেকশ্যন, ইয়াত আমি কংগ্ৰেছ মিত্ৰজোঁটৰ লগত আছিল, এতিয়া কিন্তু নাই। কথা সেইটোৱে।